হয় মই উপস্থিত আছোঁ যোৰহাটত আৰু যোৰহাটৰ এয়া হৈছে তিতাবৰৰ অন্তৰ্গত সাধুগাঁও আৰু ইতিমধ্যে নামচুঙি সাধুঘাট আমি এক সুন্দৰ পৰিৱেশ আজিৰ দিনটো দেখুৱাবলৈ লৈছোঁ কাৰণ ইতিমধ্যে ইয়াত ভোগালীৰ ধেমালি শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হৈছে পুৱাৰে পৰা আমি সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ ইতিমধ্যে এক সুন্দৰ পৰিৱেশ দেখুৱাবলৈ আমি অনুৰোধ জনাইছোঁ অলপ এইফালে আহি আমি সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যিহেতু ইয়াত দেখা পোৱা গৈছে আজি পুৱাৰে পৰা কেইবাটা কাৰ্যসূচী অনুষ্ঠিত কৰিছে ইতিমধ্যে এইবাৰ আমি দেখা পাইছোঁ যে এয়াৰ যি মুকলি পথাৰ এই মুকলি পথাৰ ইতিমধ্যে এইবাৰ অনুষ্ঠিত হৈছে হাঁহ ধৰা প্ৰতিযোগিতা এয়া চাওক লোকে লোকাৰণ্য হৈছে চৌদিশে মানুহ কেৱল মানুহ এয়া সাধুগাঁৱৰ এক সুন্দৰ পৰিৱেশ আজিৰ দিনটোত আমি দেখুৱাবলৈ আমি অনুৰোধ আমি ভিতৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ ইয়াত কিদৰে তেওঁ হাঁহ ধৰিবলৈ গৈছে এয়া চাওক আমি কিছু দৃশ্যাংশ আপোনালোকৰ বাবে দেখুৱাই আছোঁ এয়া হৈছে হাঁহ ধৰা প্ৰতিযোগিতা আৰু ইয়াত যি বিজয়ী হ'ব তেওঁৰ বাবে বিশেষ আকৰ্ষণীয় পুৰস্কাৰ ব্যৱস্থা কৰিছে আমি হাঁহটো দেখুৱাৰ বাবে অনুৰোধ জনাইছোঁ সতীৰ্থক এয়া চাওক কেইবাগৰাকী মহিলাই হাঁহটো ধৰিবৰ বাবে তেওঁলোকে প্ৰচেষ্টা চলাইছে আৰু মাত্ৰ আৰু এয়া ইতিমধ্যে এক সুন্দৰ পৰিৱেশ এটি হাঁহ আৰু সেই হাঁহটো ধৰিবৰ বাবে ইতিমধ্যে যথেষ্ট সঁচাকৈ আজি ভোগালীৰ এই মহান উৎসৱ ভাগ পাতি আমি সাধুগাঁৱৰ যুৱ সমাজে যি আগভাগ লৈছে তেখেতসকললৈ আমি মুহূৰ্তৰ পৰা নামচুঙি গাঁও প্ৰধান হিচাপে মই তেখেতসকললৈ অভিনন্দন জনাইছোঁ তেওঁলোকৰ এই প্ৰয়াসক ধন্যবাদ জনাইছোঁ কাৰণ আমাৰ উঠি অহা প্ৰজন্মক বাটকটীয়া হিচাপে আজিৰ যুগত থিয় দিয়া যুৱক চাম কমি গৈছে আজিৰ বেছিভাগ যুৱকেই বিহু বুলিলে বা 1 জানুৱাৰী বুলিলে মদৰ আশ্ৰয় লয় গান বাজনা কৰি তেওঁলোকে সমপব্য কৰি হুলস্থুলীয়া এটা পৰিৱেশৰ সৃষ্টি কৰাৰ মাজতে আমাৰ সাধুগাঁৱৰ যি যুৱচামে এনেকুৱা এটা প্ৰচেষ্টা হাতত লৈছে তেখেতসকললৈ মই অভিনন্দন জনাইছোঁ কাৰণ ইয়াত একেবাৰে কণমানিটিৰ পৰা বয়োজ্যেষ্ঠজনলৈকে এই অনুষ্ঠান ভাগত আজি আছে আমাৰ সাধুগাঁৱৰ যুৱ সমাজে আমাৰ ভোগালীৰ যি উৎসৱ সেই ভোগালীৰ উৎসৱ 3 দিনীয়া কাৰ্যসূচীৰে ইয়াত উদযাপন কৰাৰ ব্যৱস্থা কৰিছে আজি অন্তিম দিন এই অন্তিম দিনটোত আমাৰ যুৱ সমাজে শিশুসকলৰ যি মানসিক বিকাশ তাৰ কাৰণে বিভিন্ন কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে এই খেলা ধূলাবিলাকত ছাত্ৰ ছাত্ৰীসকলে যিসকলে পাৰদৰ্শিতা দেখুৱাব তেওঁলোকক বিভিন্ন পুৰস্কাৰে পুৰস্কৃত কৰাৰ ব্যৱস্থা কৰিছে মই ভাবিছোঁ ইয়াৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিশু যি ক্ৰীড়া ভাল নাপায় যি সংগীত ভাল নাপায় সেইজন বোলে নেজ নাইকা পশু এই ক্ৰীড়াৰ উদ্দেশ্য প্ৰথম জয়তে আমি এগছি বন্তিৰ প্ৰজ্বলন কৰি ক্ৰীড়া উদ্বোধন কৰা হ'ল কাৰণ হ'ল আন্ধাৰ পোহৰ কৰে বন্তিৰে অগ্নি শিখাৰে এই শিখাৰে বন্তিৰ খেল উদ্বোধন কৰা হ'ল নামচুঙি অঞ্চলৰ চুকে কাণে সোমাই থকা এটি সাধাৰণ চুক যিটো চুকক কয় সাধু চুক এই সাধু চুকতো যে এনে অনুষ্ঠান আগবঢ়াইছে তাৰ বাবে এই চুকৰ পৰিৱৰ্তত সাধুগাঁও নামে পৰিচয় হৈছে আৰু তেখেত